হেল্ল' ষ্টুডেণ্ট, তোমালোক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি আমি চতুৰ্থ শ্ৰেণীৰ ইংৰাজীৰ প্ৰথম চেপ্টাৰটো আলোচনা কৰিম। আৰু ইয়াৰ প্ৰথম চেপ্টাৰটো হৈছে লুক এট দ্য মুন। অৰ্থাৎ ইয়াৰ অসমীয়াটো হৈছে যে চন্দ্ৰটোলৈ চাওক, মানে চন্দ্ৰটোলৈ চাবলৈ গৈছে। চ' এতিয়া আমি ইয়াৰ ইংলিছখিনি মাতি চাওঁ। লুক এট দ্য মুন, she is shining up there, oh mother she looks like a lamp in the air। হয়নে? এতিয়া আমি ইয়াৰ এইখিনিতে আমি কি কৰিম, এতিয়া শব্দ অৰ্থখিনি চাম। অৰ্থটো কি ইয়াত এতিয়া আমাৰ অৰ্থটো চাওঁ। এতিয়া আমি প্ৰথম লুকটো চাম, তাৰপিছত মুন চাম, চাইনিং চাম, তাৰপিছত লাইক, লেম্প আৰু এয়াৰ, এইকেইটা আমি অৰ্থকেইটা চাম। এতিয়া প্ৰথম আহিলোঁ 1 নম্বৰ লুক, হয়নে? লুক মানে কি? লুক মানে হ'ল চোৱা। 2 নম্বৰ আছিল মুন। মুন মানে হ'ল চন্দ্ৰ, আৰু আমি আৰু এটা কওঁ জোন, হয়নে? জোন। 3 নম্বৰতে এইটো 3 নম্বৰত আমাক দিয়া আছে চাইনিং, হয়নে? চাইনিং মানে হৈছে জিলিকি থকা। চাৰি নম্বৰ চাওঁ, আমি চাইছোঁ কি লাইক, হয়নে? লাইক মানে হ'ল, লাইক আমি বহুতকেইটা অৰ্থ পাওঁ। দৰে, আৰু এটা পাওঁ নিচিনা। বহুত শব্দ প্ৰকাশ কৰে ইংৰাজী এটা শব্দই, হয়নে? এতিয়া লাইক মানে হ'ল দৰে বা নিচিনা। আমি প্ৰথমতে চালোঁ লুক। লুক মানে হ'ল চোৱা। মুন চন্দ্ৰ বা জোন। চাইনিং মানে জিলিকি থকা। লাইক দৰে বা নিচিনা। আৰু এটা আছিল 5 নম্বৰ কি এয়াৰ, হয়নে? এয়াৰ আমি সকলোৱে জানো। এয়াৰ মানে হৈছে সাধাৰণতে বায়ু, বা আৰু এটা লিখিব পাৰোঁ বতাহ, হয়নে? এইটো বাৰু মই এনেকৈ লিখিছোঁ, চাই ল'ব। এয়াৰ মানে বায়ু বা বতাহ। এইবাৰ আমি আহোঁ নেক্সট দফাটোলৈ। এইবাৰ ইয়াৰ নেক্সট দফাটো দিয়া আছে লাষ্ট উইক she was smaller and sharp like a bow, but now she is grown bigger and sharp like an O। এতিয়া আমি ইয়াৰ অৰ্থকেইটা চাম। যিহেতু লাষ্ট উইক মানে চবেই জানো যোৱা সপ্তাহ, উইক মানে হ'ল সপ্তাহ, স্মলাৰ মানে হ'ল সৰু, আৰু এইবাৰ আমি ইয়াৰ অৰ্থ চাম। চাক মানে কি? লাইক মানে কৈছে যিহেতু দৰে বা নিচিনা। এইবাৰ বৌ, গ্ৰন, বিগাৰ মানে বিগৰ পাষ্ট টেন্স বিগাৰ, যিহেতু বিগ মানে আমাৰ যিহেতু গমেই পোৱা ডাঙৰ, চাপটো যিহেতু কমে বাৰু। আমি ইয়াত থাকিব কেইটা, আমি সাধাৰণতে চাপটো চাম বহুতো, আৰু গ্ৰনটো চাম, হয়নে? এবাৰ আমি এইটো চাম। এবাৰ চোৱা, তোমালোকে মই এবাৰ চাপ লিখিলোঁ। চাপ মানে হৈছে আকৃতি বা আকাৰ। গ্ৰন মানে হৈছে বাঢ়ি অহা, অৰ্থাৎ তাৰমানে কৰে, বাঢ়ি অহা, ডাঙৰ হৈ অহা, তাকে বুজাইছে গ্ৰন মানে বাঢ়ি অহা। এইবাৰ আমি অসমীয়াত মাতিম। এইবাৰ আমি কবিতাটো কি কৰিম? অসমীয়াত মাতিম। এতিয়া চাই যাব। এতিয়া আমি অসমীয়াত মাতিম। কবিতাটোৰ শিৰোনামা, অৰ্থাৎ কবিতাটোৰ নাম হৈছে লুক এট দ্য মুন। চন্দ্ৰটোলৈ চাওক। লুক এট দ্য
মুন চন্দ্ৰটোলৈ চাওক এইবাৰ আমি লুক এট দ্য মুন চন্দ্ৰটোলৈ চাওক চি ইজ শ্বাইনিং আপ দেয়াৰ তাই তাত জিলিকি আছে কি কথা কৈছে যে ই আকাশলৈ যে চন্দ্ৰটো দেখুৱাইছে সেই চন্দ্ৰটো কৈছে যে তাত জিলিকি থকাটো কৈছে তাৰমানে সি উজ্জ্বল হৈ আছে জিলিকি আছে তাই কৈছে মাদাৰ চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ আমি কি কৈছিলোঁ তাই লেম্প মানে হৈছে লেম্প মানে হয়তো তোমালোকে বুজিয়ে পাইছা আগতে আছিল সেইটো আজিকালি দেখা নোপোৱা হৈছে যেনেকৈ আমাৰ চাকি ধৰ সেই চাকি লেখীয়া আগতে এটা বস্তু আছিল সেইটোৱে বুজাইছে কৈছে যে মাদাৰ চি লুকছ লাইক এ লেম্প ইন দ্য এয়াৰ কৈছে যে মা তাই বতাহত লেম্পটোৰ দৰে জিলিকি আছে বুলি কৈছে চাকিটো কি হয় আমাৰ চাকিটো আন্ধাৰ যেনেকৈ পোহৰ কৰে সমগ্ৰ পৰিৱেশটো কি কৰে জিলিকাই ৰাখে নে নাৰাখে পোহৰ কৰি ৰাখে নে সেইটোকে বুজাইছে ঠিক সেইদৰে আকাশখন কি হৈছে চন্দ্ৰৰ পোহৰে জিলিকাই ৰাখিছে তাৰপিছত হৈছে লাষ্ট উইক চি ৱাজ স্মলাৰ এণ্ড শ্বাৰ্প লাইক এ বো বাট নাও চি ইজ গ্ৰ'ন বিগাৰ এণ্ড শ্বাৰ্প লাইক এন লাষ্ট উইক যিহেতু তোমালোকে সকলোৱে জানা যে লাষ্ট উইক মানে হৈছে যোৱা সপ্তাহ হয়নে কৈছে যে যোৱা সপ্তাহ তাই সৰু আছিল তাই কাক বুজাইছে চন্দ্ৰটোক বুজাইছে যে চন্দ্ৰটো যোৱা সপ্তাহ কি আছিল সৰু আছিল হেণ্ড শ্বাৰ্প লাইক এ বো অৰ্থাৎ সি আছিল এটা ৰামধেনুৰ আকৃতি আছিল বৌ মানে হৈছে ৰামধেনু শ্বাৰ্প মানে হৈছে আকৃতি চৰি দেই মই তাতে বৌটো লিখিব পাৰিলোঁ তোমালোকে এইটো মই দেখাই দিছোঁ বৌ মানে হৈছে ৰামধেনু বাট নাও চি ইজ গ্ৰ'ন বিগাৰ কিন্তু এতিয়া তাই ডাঙৰ হৈ আহিছে বিগ ডাঙৰ বিগাৰ ডাঙৰ হৈ আহিছে এণ্ড শ্বাৰ্প লাইক এন আৰু আকৃতিৰ দৰে দেখা গৈছে কৈছে যে যেতিয়া তাৰমানে চন্দ্ৰটো ডাঙৰ হৈ আহিছে লাহে লাহে তেতিয়া সি তাৰমানে আকৃতিৰ দৰে দেখা পোৱা গৈছে সেইটোকে হৈছে আশা কৰোঁ তোমালোকে এইটো বুজি পালা বুজি নেক্সট কিবা সুধি থাকে তেনেহ'লে কমেণ্ট বক্সত নিশ্চয় জনাবা বাৰু আজিলৈ ইমানেই সামৰিছোঁ ভাল পালে লাইক কৰিবা